নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। অংগনবাড়ী কৰ্মচাৰীসকলৰ যি দৰমহা বৃদ্ধি হয়, তো দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে তেখেতলোকৰ দৰমহা কেতিয়া বৃদ্ধি কৰিব আৰু অজন্তা নিয়োগৰ কি আপডেট আছে, তো সেই কথাক লৈ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তো বহুতে কৈছে ফেক ভিডিঅ' হয়, সেই ভিডিঅ'টো ফেক নহয়। আপোনালোকক আজি প্ৰুফ সহকাৰে দেখাম যে অজন্তা নিয়োগে যিসকল অংগনবাড়ী কৰ্মী হয়, অংগনবাড়ী কৰ্মীসকলক লৈ কি তেখেতে ফেচবুক পেজত আপডেট দিছে, আপোনালোকে ইয়াতে চাব পাৰিব। তো মই দেখুৱাম। যদিহে কোনোবা আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। তেখেতলোকে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত যি এখন মিটিং কৰিছিলে অংগনবাড়ী হেল্পাৰ যি সংগঠনৰ লগত, তো তেখেতলোকে ইয়াতে আপোনালোকে অজন্তা নিয়োগ বুলি চাৰ্চ কৰিব ফেচবুকত গৈ তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব, তাতে গম পাব আপোনালোকে ফুল প্ৰুফ সহকাৰে আপোনালোকক দেখুৱাম কালি ভিডিঅ'টো যে ফেক নহয়। তো আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব অজন্তা নিয়োগৰ যি ফেচবুক পেজ, ইয়াতে আপোনালোকে সম্পূৰ্ণ ডিটেইলত জানিব পাৰিব। আজি জনতা ভৱন স্থিত কাৰ্যালয়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা ব্যক্তিসকলৰ লগত আমি আলোচনাত মিলিত হওঁ বুলি উল্লেখ কৰিছে। পষ্টটো দিছে ইয়াতে দেখিবলৈ পাইছে আপোনালোকে অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনৰ লগত তেখেতলোকে এখন মিটিঙত মিলিত হৈছিলে বুলি ইয়াতে উল্লেখ কৰিছে। তো বহুতে কৈছিলে কালি ভিডিঅ'টো ফেক হয়, কোনো ধৰণৰ ফেক নহয়। ইয়াতে দেখিবলৈ পাইছে তেখেতলোকে অংগনবাড়ী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যনৰ লগত এখন মিটিঙত মিলিত হৈছিলে বুলি ইয়াতে নিজে তেখেতে উল্লেখ কৰিছে। তেখেতৰ যি ফেচবুক পেজ হয়, তো আপোনালোকে ফেচবুক পেজত গৈ আপোনালোকে চাব পাৰিব। দুদিনৰ আগত এই মিটিংখন তেখেতলোকে তো অংগনবাড়ী ৱৰ্কাৰসকলৰ যি ভাল খবৰ, তেখেতলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত তেখেতলোকে আলোচনা কৰিছে আৰু ইয়াতে বহুতে কমেণ্ট দিছে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি অসম চৰকাৰে ক্ৰমে 12,000 আৰু 10,000 টকালৈকে বঢ়াই দিব লাগে 2025-26 বাজেটত। লগতে বিদ্যালয় মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আৰু আশা কৰ্মীসকলৰ মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰক। হয়, তেখেতলোকৰ যি মাননি হয় বৃদ্ধি কৰাক লৈ বহুতেই কমেণ্ট কৰিছে। হয়, আপোনালোকে ইয়াত স্পষ্টকৈ দেখিব পাৰিছে অৱশেষত বৰফ গলিল। CITU অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্ববৃন্দক ফোনযোগে মাতি নি আলোচনাত এই যি আলোচনা হয় ফোনযোগে মাতি নি তেখেতলোকে আলোচনাত মিলিত হৈ অসম চৰকাৰে গঠন কৰি দিয়া কেবিনেট উপ সমিতিৰ অধ্যক্ষ তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী মাননীয়া অধ্যক্ষ অজন্তা নেওগ মহাশয়ে এই আলোচনাত মিলিত হ'বলৈ ফোনযোগে মাতিছিল আৰু আলোচনা সন্তোষজনক বুলি জনাইছে সংগঠনটোৰ। কিন্তু এই যি আলোচনা হৈছিল এই মিটিংখনত কোনো ধৰণৰ ৰান্ধনী আৰু আশা কৰ্মীৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা কৰা নাই। কেৱল অংগনবাড়ী আৰু ৱৰ্কাৰসকলৰ অংগনবাড়ী এছ'চিয়েশ্যন আৰু ৱৰ্কাৰৰ লগতহে এই যি মিটিং হৈছিল মিটিংখন কৰিছিল, কিন্তু ৰান্ধনী আৰু আশা কৰ্মীৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা এতিয়ালৈকে বৰ্তমানলৈকে এই সংগঠনটোৱে বা এই যি উপসমিতি গঠন কৰি দিয়া হৈছে এই উপসমিতিয়ে কোনো ধৰণৰ ৰান্ধনী আৰু আশা কৰ্মীৰ বাবে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা এতিয়ালৈকে কৰা নাই। কেৱল অংগনবাড়ীসকলৰ কাৰণেহে এই আলোচনা কৰিছে। আশা কৰোঁ তেওঁলোকৰো দৰমহা বৃদ্ধি হওক, তো সকলোৰে ভাল হওক, যাতে দৰমহাটো অলপ হ'লেও বৃদ্ধি হওক। তো ভিডিঅ'টিৰ জৰিয়তে আজি ইমানেই জনাবলগীয়া আছিল বাইদেউসকল। যদিহে আপোনালোকে এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।